জনসমুদ্ৰৰ প্ৰচণ্ড লহৰক সাক্ষী কৰি হিমন্ত বিশ্বৰ মনোনয়ন পত্নী পুত্ৰক কাষত লৈ হিমন্তৰ সুবৃহৎ মনোনয়ন ৰেলী হাজাৰ হাজাৰ সমৰ্থকৰ মাজত খোলা বাহনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আগবাঢ়িছে মনোনয়ন দিবলৈ এক বিশাল যাত্ৰা কেমেৰাই ঢুকি পোৱালৈ মানুহ হিমন্ত বিশ্ব শৰ্মাৰ মনোনয়নলৈ অহা লোকৰ প্ৰচণ্ড ভিৰত স্তব্ধ হৈ পৰিল বিশাল গুৱাহাটীৰ অৰ্ধাংশ সোণাৰাম ফিল্ডৰ পৰা MG ৰোড হৈ কাছাৰীলৈ মনোনয়ন ৰেলী মনোনয়ন দিবলৈ ৰাইজে আগবঢ়াই লৈ আহিলে তাৰ বাবে মই ৰাইজক পুনৰ এবাৰ নমস্কাৰ আৰু কৃতজ্ঞতা জনাইছোঁ ঠিকেই শুনিছে নতুন শতিকাৰ প্ৰথম দুটা দশকতে অসমৰ ৰাজনীতিৰ কিংমেকাৰ ৰূপে নিজকে গঢ় দিয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি যেন ৰাইজৰ সমষ্টিবাসীৰ এয়া দায়িত্ব কিংমেকাৰৰ শক্তি বৃদ্ধিৰ বাবে মনোনয়নৰ সমদলত উবুৰি খাই পৰিল সমষ্টিবাসী ভ্ৰমাতকৈও প্ৰবল আছিল হিমন্ত বিশ্ব শৰ্মাৰ মনোনয়ন সমদল মন্ত্ৰীজনৰ হৈ গাড়ীত যদি পত্নী পুত্ৰ তেন্তে আন উপায়ে পুত্ৰক আশীষ দিবলৈ আহিল মাতৃ তথা সুসাহিত্যিক মৃণালিনী দেৱী আশীৰ্বাদ দিবলৈ আহিছো তাক আশীৰ্বাদটোৱে বৰ ডাঙৰ কথা মাতৃৰ আশীৰ্বাদ তাক মই লৈ আহিছো নমিনেশ্যন দিবলৈ পিতৃৰ মনোনয়নত এইবাৰৰ সৈতে দ্বিতীয়বাৰলৈ পুত্ৰ নন্দিল সোণাৰাম ফিল্ডৰ পৰা কাছাৰীৰ উপায়ুক্ত কাৰ্যালয় পাবলৈ এই সমদলক লাগিল প্ৰায় ২.৫ ঘণ্টা উপায়ুক্তৰ কাৰ্যালয়ত হিমন্ত বিশ্ব শৰ্মাক আদৰিবলৈ আহিল শীৰ্ষ বিজেপি নেতৃত্ব হিমন্তৰ কাষত সৰ্বানন্দ সোণোৱাল মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিং হিমন্তৰ কাষত দিলীপ শইকীয়া বৈজয়ন্ত জয় পাণ্ডা ভুৱনেশ্বৰ কলিতা একে শাৰীত হাতে হাত ধৰি থিয় দি বিজেপিয়ে দেখুৱালে শক্তি হিমন্ত বিশ্ব শৰ্মায়ো দেখুৱালে শক্তি একো ক'বলগীয়া নাই ৰাইজে কৈ আছে এবাৰ জালুকবাৰী সমষ্টিত প্ৰত্যেক ঘৰৰ প্ৰত্যেকটো ভোট বিজেপিৰ কাৰণে প্ৰায় ১.৫ লাখ লোকৰ সমাগম ইয়াতকৈ আৰু কি ক'ম আৰু মনোনয়ন দাখিলৰ পূৰ্বে উত্তৰ গুৱাহাটীলৈ গ'ল হিমন্ত বিশ্ব শৰ্মা সেৱা জনালে মহাপ্ৰভু দৌল গোবিন্দক ইয়াৰ পাছত পৰিয়ালৰ সৈতে আহি সেৱা জনালে দেৱী কামাখ্যাৰ চৰণতো ২০০১ চনৰ পৰা একেৰাহে ৪বাৰকৈ জালুকবাৰী সমষ্টিৰ বিধায়কৰ আসন দখল কৰি আহিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০১৫ত বিজেপিত যোগদান কৰি ২০১৬ত বিজেপিৰ পৰা জালুকবাৰীৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলি জয়ী হৈছিল ২০২১ত পুনৰ বিজেপিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হয় হিমন্ত ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ